ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل بجماله حسنت جميع خصاله صلوا عليه وآله সম্মানীয় এই মসজিদের ইমাম সাহেব আর সমবেত মুসল্লি কেরাম আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আলহামদুলিল্লাহি রাব্বিল আলামিন والصلاة والسلام على رسوله الكريم وعلى آله وأصحابه أجمعين أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আমার এই মসজিদের ইমাম সাহেব অতিকৈ গুরুত্বপূর্ণ একটি আয়াত তিলাওয়াত করেছিল ওমা আরসালনাকা ইল্লা রাহমাতুল লিল আলামিন। এই আয়াতটোৰ ওপৰতে মোৰ বক্তব্য ইনশাআল্লাহ। আল্লাহ তাআলা আমাক কি কৰিছে খায়ৰ উম্মাত কুনতুম খায়ৰা উম্মাতিন উখরিজাত লিন-নাস তা'মুরুনা বিল মা'রুফ ওয়া তানহাউনা আনিল মুনকার ওয়া তু'মিনুনা বিল্লাহ। এই আয়াতটি আমি সকলোৱে জানো। আল্লাহ ক'লে তোমালোকে হ'লা সৰ্বশ্ৰেষ্ঠ জাতি। কাক কৈছে? উম্মতে মুহাম্মদী। আমাক দুটা কাম দিছে, তা'মুরুনা বিল মা'রুফ, ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামক বাধা প্ৰদান কৰা। যদি তোমালোকে মোৰ ওপৰত ইমান আনিছা, যিজন নবীক বিশ্ব জাহানৰ কাৰণে কৰোণা স্বৰূপ প্ৰেৰণ কৰিলে, অকল মুছলমানৰ কাৰণে নহয়, ওমা আৰসালনাকা ইল্লা ৰাহমাতুল লিল মুছলিমিন নহয়, ৰাহমাতুল লিল আলামিন। কিন্তু সেই জাতি আজি পদদলিত, লাঞ্ছিত, বঞ্চিত, অপমানিত, ৰাস্তাই ঘাটে ঢেকা খোৱা, হয়নে নহয়? জাতৰ নিয়া খেদা চব হৈছে নে নাই? আমি খাইৰ উম্মত, আমি নবীৰ উম্মত বুলি দাবী কৰিছোঁ, কিন্তু আজি আমি বঞ্চিত হৈছোঁ নে নাই? আজি দাড়িয়ালা টুপিয়ালা দেখিলে মাৰে নে নামাৰে? তাৰ কাৰণ কি? আজি জামাতে ইছলামী হিন্দে 1 তাৰিখৰ পৰা নৱেম্বৰ 30 তাৰিখলৈকে যি কাৰ্যসূচী লোৱা হৈছে, নৈতিক স্বাধীনতা ভিত্তিক, নৈতিক হ'ল নীতিৰ পৰা নৈতিক হ'ল নে নহয়? আমাৰ শিক্ষক কোন? হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হয় নে নহয়? আমি শিক্ষক দিৱস পালন কৰোঁ খুব ধুমধামেৰে, আৰু নহয় যোৱাকালি গুচি গ'ল। কিন্তু ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজি গোটেই বিশ্ব মানৱৰ শিক্ষক, তেখেতে পথ দেখাই দি গৈছিল। তেখেতে কি কৈ গৈছিল তাৰ ওপৰত আমি মুছলমানে আমল কৰিছোঁনে? আজি আমাৰ নৈতিক চৰিত্ৰ ইমান পদদলিত হৈছে, ইমান বেয়া হৈছে যে আজি আমাক শুনাৰ লগে লগে আমাক হিংসা কৰে। আজি গোটেই ভাৰতবৰ্ষৰ লগতে আজি উজনি অসমৰ পৰা কি হৈছে? মুছলমান খেদা মিয়া মুছলমান নামত গৰীয়া মুছলমানৰ মাৰ খাইছে। আমাৰ তেজপুৰ টাউনত পৰহি দিনাখন উৰুছ কমিটিৰ প্ৰেচিডেণ্ট শমছেৰ আলী, সিও মিয়া বুলি আপোনাৰ তেজপুৰ চিভিল হস্পিটেলৰ ওচৰত ৰাতি 9:30 10টা বজাত গালি খাইছে। ইয়াৰ কাৰণ কি? আমি দাড়ি ৰাখি লৈছোঁ, টুপি ৰাখি লৈছোঁ। আল্লাহ ৰচুল কি মছজিদৰ কাৰণে না আল্লাহ ৰচুল ৰাস্তাৰ কাৰণে? কাৰ কাৰণে? আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, যেতিয়া তুমি সমাজত অন্যায় হোৱা দেখা পাবা, তোমাৰ যদি হাতত শক্তি আছে তাক তুমি বন্ধ কৰাৰ কাৰণে আগবাঢ়ি যোৱা। যদি শক্তি নাই তেতিয়া তুমি মুখেদি কোৱা, কলম চলোৱা। 2 নম্বৰ আন্দোলনৰ কাৰ্যসূচী কৈছে নে নাই? আমাৰ শক্তি নাই, কম আছে নাই? দ্বিতীয় শক্তি আছে নে নাই? বাক স্বাধীনতা দেশত আমাৰ কোৱাৰ অধিকাৰ আছে নে নাই? না নাইকিয়া? না কাঢ়ি লৈছে হেমন্ত বিশ্ব শৰ্মাই? কাঢ়ি লোৱা নাই। আমাৰ যেতিয়া তালাকৰ মছলা কাজি উঠাই নিলে, আমাৰ ইমান আলিম উলমাসকল বহুত বহি আছে, আমি মছজিদৰ ভিতৰত ভাগ হৈ গৈছোঁ। এটা জামাতে আন এটা জামাতক কাফিৰ ফটোৱা দি আছোঁ নে নাই? ই দেওবন্দী, বেৰেলী, ৱাহাবী, তবলিগী, অমুক। কিন্তু যেতিয়া আইন আনি দিলে তেতিয়া আমাৰ মুখ বন্ধ হৈ গ'ল। আমি
আজি কাক ভয় কৰিছোঁ? আল্লাহক নে মানুহক? আজি আমাৰ মন্ত্ৰৰ কাৰ ভয় আছে? মানুহৰ ভয় আছে, আল্লাহৰ ভয় নাই। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে? যদি সমাজত অন্যায় হোৱা দেখা পোৱা, হাতত যদি শক্তি আছে তাক বন্ধ কৰা, যদি নোৱাৰা তে মুখেৰে কোৱা, কলম চলোৱা। আজি কলম চলোৱা চবতকৈ উত্তম মাধ্যম হ'ল ফেচবুক, হয় নে নহয়? কলম পেপাৰটো মানুহে নপঢ়ে, ফেচবুকত আপুনি ক'ব পাৰে, গণতান্ত্ৰিকভাৱে আপুনি নিজৰ বক্তব্য দাঙি ধৰিব পাৰে। চৰকাৰে ধৰিব নেকি? আমিতো চৰকাৰৰ বিৰুদ্ধে কোনো কথা কোৱা নাই, আমাৰ অধিকাৰৰ ওপৰত আমি কওঁ। আজি তালাকৰ ক্ষেত্ৰত যিটো হাৰিগল কাজি উঠাই দিলে, বহুতে ভালে ক'লে যে ভালেই হ'ল। আজি যেতিয়া চহৰ অঞ্চলৰ মানুহ এজনে বিয়া কৰিব যাব, এই অঞ্চলৰ মাইকী দুখীয়া মানুহ তেজপুৰ চাব ৰেজিষ্টাৰ অফিচত যাব লাগিব নালাগে? ইয়াত এজন কাজিয়ে যেতিয়া নিকাহ পঢ়াইছিল 500,000 টকাত হৈছিল নে নাই? হৈছিল। ৰাতিপুৱা কাজি ৰেজিষ্টাৰ নাহোঁতে কাবিলনামা হৈছিল নে নাই? আজি যেতিয়া আপুনি কোৰ্টত যাব, ৰেজিষ্টাৰ অফিচত যাব, তেতিয়া 1 নম্বৰ মোহৰ শেষ হৈ যাব। মোহৰ অবিহনে ইছলামত বিয়া হয় নহয়? হয়। শৰীয়তৰ মুতাবিক কি নিকাহত অভিভাৱক থকাটো জৰুৰী হয় নে নহয়? অভিভাৱক কাক কৈছে? মাক বাপেক, চাচা, মামা, পেহা, খুৰা, খুৰী, এইবিলাক অভিভাৱক হয়। এতিয়া কোৰ্টত যেতিয়া যাব, তেতিয়া যেইখাই মানুহ লৈ আনিব, আনি পেলাই আপোনাৰ তাত কোৰ্ট মেৰিজ হ'ব। সেই কোৰ্ট মেৰিজটো কোনটো এক্টত হ'ব? স্পেচিয়েল চিভিল মেৰিজ এক্টত বিয়া হ'ব। সেই বিয়াটো শৰীয়ত মুতাবিক হ'বনে? এতিয়া আপুনি কোৰ্টত উকিল ধৰিব যাওঁতে কিমান টকা লাগিব? নমেও 5,000 টকা। 1 মাহৰ পিছত আপুনি তাৰিখ দিব, আকৌ আপুনি যাওক। এতিয়া যেতিয়া এই যে কাজি পঠা উঠি গ'ল, এতিয়া উকিলৰ ফিজ হৈ যাব 10,000 টকা। এতিয়া এটা গৰীবে ঘৰত সেই বিয়াখন পঢ়াব পাৰিব? আজি কি হৈছে সমাজত? এই যে কোৰ্ট মেৰিজ কৰি লোৱাৰ পিছত ল'ৰা ছোৱালীয়ে ফুৰিব যায়। মই মছজিদৰ মেহৰাবত বহি কৈছোঁ যে 4 মাহৰ প্ৰেগনেণ্ট লৈ নিকাহ হৈছে। নাউজুবিল্লাহ। কি আপুনি আপোনাৰ ল'ৰা ছোৱালী বিচাৰে? আল্লাহ ৰসুলে কি আমাক এই শিক্ষা দিছে? আমি আশিকা ৰসুল বুলি কুকুতাতি আছো, কিন্তু আল্লাহ ৰসুলৰ শৰীয়ত বৈ আছে, আমি চুপচাপ আছো। ইছলাম থাকিব? থাকিব নেকি জনাব কওক? আমি আল্লাহ তাআলাই ক'লে তোমালোকে সংঘবদ্ধ ৱাতাসিমু বিহাবলিল্লাহি জামিআন ওয়ালা তাফাররাকু। তোমালোকে আল্লাহ ৰছিক দিয়া বাবে ধৰা, ভাগ ভাগ নহবা। ইয়াত ৰছী বুলি মছলক কোৱা নাই, বেৰেলি বুলি কোৱা নাই, সুন্নি ওহাবি বুলি কোৱা নাই, চিয়া সুন্নি বুলি কোৱা নাই। কৈছে কোৰআন আৰু হাদিছক ধৰি কোৱা। আহমদ দাদা খাঁ বেৰেলি ৰহমতুল্লাহ আলাইহি যদি আপুনি জীৱনী পঢ়ে, তেখেতে কি কৈছিল? যে তোমালোকে কোৰআন আৰু সুন্নাহ অনুযায়ী জীৱন অতিবাহিত কৰা। আজি আমি কেইজনে কোৰআনৰ ওপৰত চলিছোঁ? আমি কেইজনে হাদিছৰ ওপৰত চলিছোঁ নে? আজি আমি ভাগ ভাগ হৈ আছোঁ। আজি আমাৰ ওপৰত যে আক্ৰমণ হৈছে, তাৰ কাৰণ কি? 2 নম্বৰ কথা, আপোনাৰ এই যে নৈতিক যদি আমি চৰিত্ৰ ভাল কৰি লওঁ, আমাৰ লেনদেন আমি ভাল কৰোঁ, আমি আমাৰ ব্যৱহাৰ ভাল কৰোঁ, আল্লাহ ৰসুলৰ তৰিকা অনুযায়ী হয়। আমি জবান দিছোঁ, জবানত যদি আমি লেনদেন কৰোঁ, আমি ব্যৱহাৰ যদি ভাল কৰোঁ, বেয়া নজৰেৰে নাচাওঁ। আজি আমাৰ মুছলিম সমাজত ড্ৰাগছ আসক্ত বেছি হয় নে নহয়? আজি প্ৰত্যেকটো মুছলমান গাঁৱত ড্ৰাগছ ল'ৰা ছোৱালীয়ে বিক্ৰী কৰে। আজি 3-4 দিন আগত তেজপুৰ খনামুখত ধৰা হ'ল 3জন ল'ৰাক, 2 লাখ টকা কেছ। পিছত পুলিচক হেণ্ডঅভাৰ কৰা হ'ল। কোন ল'ৰা ছোৱালী? আমাৰ ল'ৰা ছোৱালী হয় নে? ছোৱালী নাই, ল'ৰা। আমাৰ ল'ৰা ছোৱালী, আমাৰ ল'ৰা নামাজ পঢ়ে, কেনে এটা মছজিদত বায়ান হয় নহয়? আমি কওঁ যি কৰা জীৱনত নামাজ পঢ়া মাফ হৈ যাব। এইবিলাক চব মিছা। 100 লিটাৰ গাখীৰত 1 টোপা নেমু পেলাই দিলে ফাটি যাব নে নাযায়? আপুনি তওবা কিমানবাৰ কৰি দিব? আল্লাহ কি মাফ কৰি থাকিব? আপুনি গুনাহ কৰিছে, আল্লাহৰ ওচৰত তওবা কৰক, আল্লাহ তাআলা আপোনাক মাফ কৰিব। আপুনি সহি ৰাস্তাত চলক। আজি আমাৰ সমাজখনক কিয় বেয়া পাই আছে মানুহে? আজি হিন্দু মানুহে কিয় বেয়া পাই আছে? আমাৰ চৰিত্ৰৰ অপতন হৈছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, মই তোমাক বিশ্ব মানৱৰ কৰোণা স্বৰূপ। আল্লাহ ৰসুলে কোনটো বিভাগত কাম কৰা নাছিল? কি নামাজৰ কাৰণে আহিছে? কালি ইমাম চাহেবৰ পৰামৰ্শ আমাৰ বোলে ইমাম চাহেব কওকচোন, নামাজ পঢ়িলে কি জন্নত পায় নেকি? ক'ৰবাত হাদিছত আছে নামাজ পঢ়িলে জন্নত যাবগৈ? ক'তো লিখা নাই নামাজ পঢ়িলে। নামাজটো আমাৰ ফৰজ, আমাৰ হুকুম, আল্লাহৰ হুকুম। আমি মুছলমানে কলিমা পঢ়িলে নামাজ ফৰজ, আমি আদায় কৰিব লাগে। কিয় নামাজ পঢ়িছে আপুনি? কাক ভয় কৰি পৰিছে? আপুনি কি কৰিছে? ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। আল্লাহ, মই আপোনাৰ ইবাদত কৰিছোঁ আৰু আপোনাৰ দাসত্ব স্বীকাৰ কৰিছোঁ। ইবাদত মানে কি?
আইন বেদালাম আর মান দাসত্ব করা গোলামি কার আমি কার গোলাম আল্লাহ না আমি মানুহৰ গোলাম আমি নফসৰ গোলাম আমাৰ নফসে যি চাইছে আমি তাত চলিছোঁ সমাজত অন্যায় হৈ আছে আমি মুখ বন্ধ কৰি আছোঁ হ'ব দে অমুকৰ পিতেকে হৈছে মই কিয় ক'ব যাম কালি সেই ল'ৰাৰ বেয়া দেখা পায় আপোনাৰ ল'ৰা মোৰ ছোৱালী বেয়া হ'বনে নহয় আজি আপোনাৰ এই যে মই ক'লোঁ কোৰ্ট মেৰেজ কৰাৰ পিছত হনিমুন কৰিব যায় ফুৰিব যায় হোটেলত একেলগে থাকি আছে চাৰ্টিফিকেট পাই গ'ল না মই মেহৰাবত ক'লোঁ 4 মাহৰ পোৱালি আহি গ'ল পেটত জোনাবে নিকাহো কৰাই দিলে এতিয়া শৰীয়ত মোতাবিক কি পোৱালি হোৱাৰ পিছত সেই ছোৱালীক পুৰা মাৰিব লাগিব ল'ৰাক নিকাহৰ আগত মাৰিব লাগিব এতিয়া পুৰা ছিষ্টেম আছে 400 টকা জোনাবে ল'লে নিকাহখন পঢ়াই দিলে হৈছে নে নাই আজি সমাজখন বেয়া হৈছে নে নাই আজি এই যে আপোনাৰ ৱাকফ বৰ্ডৰ ওপৰত যিখন আইন আহি আছে আপুনি ভাবিছে নেকি আপোনাৰ মছজিদটো যদি ৱাকফত আছে এইটো চৰকাৰী হৈ যাব এই আহি থাকোঁতে মোক ৱাকফ বৰ্ডৰ পৰা ফোন কৰি ক'লে কিয়নো তেজপুৰ বড় মছজিদৰ মই ছেক্ৰেটাৰী তাৰ ৱাকফৰ মই মুতৱল্লি তাৰ পৰা ফোন কৰে যে আপোনাৰ মাটিৰ কাগজপত্ৰখিনি জবানবন্দী পঠাখিনি দিছে মই ক'লো কালিলৈ পাই যাব কাক পঠাব চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া আইন আনি আছে ৱাকফ যিমান আছে চব চৰকাৰে লৈ লয় যদি চৰকাৰে লৈ লয় আজি ভাৰতবৰ্ষত কিমান ৱাকফ সম্পত্তি আছে আপুনি জানেনে পাঞ্জাৱ প্ৰদেশখন যিমান আধা কৰিলে যিমানখিনি মাটি আছে সিমান মাটি অসম ভাৰতৰ মুছলমানৰ ৱাকফ আছে পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৱাকফৰ মাটি এতিয়া অসম ভাৰতৰ মুছলমানৰ আছে তাৰপিছত তুৰস্কৰ আছে আজি আমাৰ এই ৱাকফৰ মাটিত মাদ্ৰাছা আছে ৱাকফৰ মাটিত মছজিদ আছে ৱাকফৰ মাটিত কবৰস্থান আছেনে নাই আজি যদি আমি সংঘবদ্ধ নহওঁ আজি যদি আমি মছলক লৈ কাজিয়া কৰি থাকোঁ এই কেম্প কৰিছে এই কেম্প কৰা নাই এই লৈ কাজিয়া কৰি থাকোঁ কালি পঢ়াও নাথাকিব নপঢ়াও নাথাকিব থাকিব এইবিলাক সৰু মছলা এইবিলাকত লগা সময় আমাৰ এতিয়া নাই আমি আমাৰ যোনে যি তৰিকাত আছে সিপাই বা সুবহানাল্লাহ আল্লাহ তাআলাই জন্নত কাক দিয়ে সেইটো আল্লাহ জানে আমি কি জন্নতৰ চাৰ্টিফিকেট লৈ আহিছোঁ নেকি জোনা গতিকে মই আপোনালোকক বিশেষ সময় নলওঁ যে আপোনালোকে এইটোৱে কওঁ যে আল্লাহ তাআলা ৰহমতুল লিল আলামিন কৰি পঠাইছে বিশ্ব মানৱৰ কৰোণাৰ কাৰণে আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো আপুনি আৰু মই নিজৰ মাজত আনিব লাগিব আমাক যাতে চাই ক'ব পাৰে এখেত মুছলমান হয় আজি সেইটো কয়নে আজিতো নকয় এই দাঁড়িয়াই বিয়াটো কৰি আছে আজি মিয়া বুলি মাৰা দিয়া নাই এতিয়া চবকে দি আছে বৰিয়াকো দি আছে মৰিয়াকো দি আছে বিহাৰীকো দি আছে সবেই খাই আছে ঢোল বজাইছে এইটো হৈছে এটা তাল বাহানা গতিকে ভাইসকল যে সময় থাকোঁতে যদি আমি সংঘবদ্ধ নহওঁ আমি এটা আলোচনা ইনশাআল্লাহ তেজপুৰ বড় মছজিদত কৰা হৈ আছে যে আল্লাহ কৰে এই মাহটো অহা মাহলৈকে আমি চাগৈ সিলেক্টেড মছজিদ কমিটিবিলাকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আমি মাতিম তেজপুৰত যে যাতে আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত যাতে এটা মছজিদ কমিটি হয় আমি মছজিদ কমিটি কাৰো আণ্ডাৰগ্ৰাউণ্ডত আমি হস্তক্ষেপ কৰা নহয় যাতে আমি মছজিদবিলাক একগোট হয় যাতে এটা মছজিদৰ দ্বাৰা 200-300 ঘৰ লৈ এখন সমাজ হয় নে নহয় যদি সেই কমিটিয়ে তাত এটা সিদ্ধান্ত লয় আমাৰ সমাজত জুৱাৰী কেইজন আছে বন্ধ কৰিব লাগিব নহ'লে তোৰ হুক্কা পানী বন্ধ কৰি দিম সি বাধ্য হ'বনে নহয় যোনে ড্ৰাগছ বেছি আছে কোনে মদ খাই আছে কোনোবাই ছোৱালী আজিকালি আপুনি চাওক আৰু এটা কথা কওঁ আমাৰ সমাজত এটা প্ৰচলিত আহিছে ছোৱালী মাজত বিয়া হোৱা এতিয়া আৰম্ভ হৈছে মুছলমানৰ মাজতো ল'ৰাৰ মাজতো হয়ে এতিয়া ছোৱালীৰ মাজতো ছোৱালী হৈ আছে বিয়া হোৱা নাই কিন্তু প্ৰেম প্ৰীতি ছোৱালীৰ মাজত কি প্ৰেম সেইটো বুজক যে সমাজ এই স্বাধীনতাৰ নামত মানুহ কিমান তলত গৈ আছে তাৰ এটা সীমা নাই আল্লাহ তাআলাই কৈছে মই মুমিনৰ কাৰণে জন্নত বনাইছোঁ আৰু কাৰ কাৰণে কাফিৰৰ কাৰণে জাহান্নাম আপুনি যদি মই মুমিন হ'ব পাৰোঁ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মেহৰাবত বহি কৈছিল সেইজন মুমিন নহয় তেতিয়া সাহাবাই ক'লে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন মুমিন নহয় তেতিয়া ক'লে যিজনে পেট ভৰাই খায় তাৰ ওচৰৰ প্ৰতিবেশী ভোকত থাকে আজি আপোনাৰ ওচৰৰ প্ৰতিবেশী কোন হিন্দু মানুহ আছেনে নাই বাগানী আছেনে নাই গৰু কছাৰী আছেনে নাই ওচৰৰ প্ৰতিবেশী ক'লে আপোনাৰ ঘৰৰ ওচৰজন নহয় আপোনাৰ সমাজৰ ওচৰৰ যি প্ৰতিবেশী আমাৰ গাঁৱৰ পৰা যাতে এখন হিন্দু গাঁৱৰ মানুহে তাৰ গৰু ছাগলী তাৰ মাইকী তিনি যাতে সুৰক্ষিত হয় সেই পৰিৱেশ যদি আমি আমাৰ গাঁওখনে বনাব পাৰোঁ তে আমাৰ মুছলমানে ভাল পাবনে নাপায় এই আমাৰ অমুক গাঁওখনৰ ভাল মানুহখিনি দেই আমাৰ ছোৱালীবিলাকক চকু দিয়ে আমাৰ গৰু ছাগলী চুৰি নহয় সেই গাঁও আমি বনাব পাৰিম নে নোৱাৰিম
সেই মহল্লা আমি বনাব পাৰিম নে নোৱাৰিম? এই যে নৈতিকতা, এই নৈতিকতাৰ কথাটোৱে কাৰণে আল্লাহ ৰচুলক আল্লাহ তাআলাই দুনিয়াত পঠাইছে। আজি আমাৰ নৈতিক চৰিত্ৰ সংশোধন হৈ যাওক, আমি স্বাধীনতা উপভোগ কৰিব পাৰিম। খালি স্বাধীনতা দিনাখন 15 আগষ্ট ঝাণ্ডা উৰাই দি পেলাই ঘূৰি চিল্লা চিল্লি কৰি স্বাধীনতা নহয়। স্বাধীনতা হৈছে বোধত থকা সকলো বেয়া চিন্তাধাৰা তাক দূৰীকৰণ কৰা। কিয়নো আল্লাহ তাআলাই ক'লে কুল্লু নাফচিন যায়কাতুল মউত, সকলো জীৱই মৃত্যুৰ সোৱাদ ল'ব লাগিব, যাতে আমি মৃত্যুৰ আগত আমি পাক্কা মুছলমান হৈ যাব পাৰোঁ। সেইটোৱে ডাঙৰ চিন্তা বিবেক হয় নহয়। গতিকে ফাতেহ জজদাম আমাৰ যিটো যথা সময়ত আমাৰ পাতিব লাগে, তাক কোনোবাই ফাতেহ জজদাম কয়, কোনোবাই ফাতেহ ইয়াজ দুৱাল ঈদে মিলাদুন নবী কয়, কোনোবাই জেইছে মহম্মদী কয়, ইস্কে মহম্মদৰ ওপৰত কয়। কিন্তু ইস্কে মহম্মদ কাক কয়? যিটো ৰচুলৰ কাৰণে কুৰবানী দিব। ইস্কে মহম্মদ ৰচুলক ভাল পোৱা যাতে জান কুৰবান দিব পাৰে নে নহয়? আজি কৈ আছো, চিঞৰি আছো, নাৰাই তেতিয়া আল্লাহু আকবার, কিন্তু যেতিয়া বিপদ আহি গ'ল চবতকৈ আগত পলাই গ'ল। তেনেকুৱা আছিকে মহম্মদ হয় নেকি? আছিকে মহম্মদ সেইজন হয় আল্লাহ ৰচুলৰ কাৰণে নিজৰ ডিঙিও কাটিব পাৰে, জেলো যাব পাৰে। আজি পৰিৱেশটো ইমান ভাল নহয়, সময়ত আমাৰ প্ৰেচিডেণ্ট সভাত আলোচনা কৰিম যে আমি যাতে আমাৰ আদাৰ কাষ্ট যিখিনি মুছলমান আছে সিহঁতৰ লগত যাতে আমি ভাল সম্পৰ্ক কৰিব পাৰোঁ। এই যে আমি প্ৰগ্ৰাম যিটো লৈছোঁ নৈতিকতা স্বাধীনতা ভিত্তিক, অকল আমি মুছলমান গাঁৱত নকৰোঁ, আমি আমাৰ জিলা উপায়ুক্তক লগ ধৰিম, তেখেতক আমি দাৱাত দিম, এছপিক দিম, যিমান থানা আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত প্ৰত্যেক অচিক লগ ধৰিম। যিসকল মুছলমান ইণ্টেলেকচুৱেল আছে আমি সিহঁতৰ ঘৰত যাম, সিহঁতক মাতিম যে আমাৰ ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অকল মুছলমানৰ নবী নহয়, তেখেত খাতামুন নবীয়িন, বিশ্ব মানৱৰ নবী। এই কথাটো আমি দাঙি ধৰা ভাল হ'ব নে বেয়া হ'ব? তাৰ কাৰণে আপোনালোকে একমত আছে নে নাই? ইনশাআল্লাহ আজি শুক্ৰবাৰ, গতিকে আল্লাহ তাআলা আমাক সেই সময়লৈকে দিনৰ কাম কৰি যাবৰ কাৰণে তৌফিক দান কৰক। আৰু যদি তেনেকুৱা প্ৰগ্ৰাম থাকে আপোনালোকে যদি আমাক মাতেও ইনশাআল্লাহ আমি আহিম, যাতে সময় বেছি লাগে। এতিয়া থুলমূল কথা ৰাখিলোঁ যে বৰ্তমান দেশৰ পৰিস্থিতি অতি ভয়াৱহ, যাতে কিবা কোৱাৰ আগত 10 বাৰ চিন্তা কৰিব, ফেচবুকত কিবা লিখাৰ আগত 10 বাৰ চিন্তা কৰিব, হক কথাটো ক'ব, কিন্তু বেহক কোনোবা জাতিক লৈ এই অসমীয়া হিন্দী এইটো কৈছে এইবিলাক শব্দ নিলিখিব। কিয়নো যুদ্ধ লাগু লাগু হৈ আছে, নালাগা নহয়। তেনেকুৱা বহুত কেছ হৈ আছে, মিচিং কেছ হৈ আছে, হৈছে ন, অপৰাধ কাৰণে অপৰাধী বুলি গুলিয়াই দিছে। তেনেকুৱা তেজপুৰতো হৈছে, ভোলাতো হৈছে। এতিয়া হাইকোৰ্টত যোৱাকালি কেছ চাবমিট হৈ গৈছে, ভোলাত যিটো ল'ৰাক গুলিয়ালে তাৰ হৈ পেলাই উকিল কোৰ্টত খাৰা হৈছে। এইটো হেয়াৰিং আহিব। আল্লাহ তাআলাৰ ওচৰত আমি দোৱা কৰোঁ যাতে যিজন ল'ৰা মৰিল আল্লাহ তাআলাই তেখেতক জন্নত নচিব কৰক, আৰু যি অপৰাধী তাক যাতে আল্লাহ তাআলাই কঠোৰ শাস্তি দিয়ক। তাৰ বাহিৰে আমি বিচাৰিম নেকি আমাৰ অপৰাধী মানুহ এটা সোমাই যাওক? আজি তেজপুৰত 2টা ল'ৰাক যে ধৰিলে, এই 2টা ল'ৰাইটো তেনেকৈ কাম কৰাই নাছিল, না ৰেপ কৰিছিল না গেপ কৰিছিল, চাইকেল লাগি পৰি গ'ল, ধৰি পেলাই দিলে, মাৰিলে, এটা কুটিয়াই দিলে। আজি তেজপুৰ জেলত এটা আছে, এটা যোৰহাট জেলত আছে। সৰু ল'ৰা 17 বছৰ ল'ৰা যোৰহাটত আছে, 18-19 বছৰ ল'ৰা তেজপুৰ জেলত আছে। দুখীয়া ঘৰৰ ল'ৰা, বাপেক হ'ল লেবাৰ কাম কৰে, বাপেক ভাই ককাই চব লেবাৰ হয়। আজি কোৰ্টত কেছ কৰিবলৈ সিহঁতৰ হাতত টকা নাই। আমি খাদ্য উন্মত যেতিয়া আমি চব চিন্তা কৰিব লাগিব নে নালাগে? কালি এই কাম আপোনাৰ গাঁৱত হ'বনে নহ'ব? কিন্তু আপোনালোক যদি এতিয়াই সতৰ্ক হৈ যায় তেতিয়া সেই বিপদটো দূৰ হ'বনে নহ'ব? আল্লাহ তাআলা আমাক সকলোকে সুন্নাহ অনুযায়ী চলিবৰ কাৰণে তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।